স্বাগতম গাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই গৈ আছো বাইহাটা চাৰিআলি শতদল সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰা চাবলৈ গৈ আছো। স্যার নমস্কার। স্যার নমস্কাৰ। বাইহাটা চাৰিআলি শতদল সাহিত্য সভাৰ বিষয়ে আপুনি কি ক'ব? স্যাৰ বাইহাটা চাৰিআলি শতদল সাহিত্য সভা জন্ম 1921 চনত। যোৱা 44টা বছৰে বিভিন্ন ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি আমাৰ সভাই আজি এই ৰূপ পাইছেহি। আৰু আমাৰ বাইহাটা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেউলৰ নেতৃত্বত আমাৰ সভাই স্বৰ্ণসহা হিচাপে অসম সাহিত্য সভাৰ পৰা স্বীকৃতি লাভ কৰিলে। আৰু এই বছৰ আমাৰ সম্পাদক প্ৰদীপ কুমাৰ ডেকা ডাঙৰীয়াৰ তৎপৰতাত আমাৰ সভাই শতদলৰ স্বীকৃতি পাইছে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনালোঁ। আৰু বাইহাটা চাৰিআলি সাহিত্য সভাৰ এই শুভক্ষণত এইবেলি সভাৰ কৰ্মকৰ্তাসকলে মোক সভাপতি হিচাপে নিৰ্বাচন কৰিছে। আৰু যোৱা 9 তাৰিখে মই সভাপতিৰ দায়িত্ব ল'লোঁ। আৰু আমাৰ ৰুৰেল লাইব্ৰেৰীৰ পৰা আমাৰ ক্ষুদ্ৰকলা প্ৰাথমিক বিদ্যালয়ৰ যি সভাস্থলী তালৈ যে গায়ন বায়ন নামতিসহ প্ৰায় 500টাধিক লৈ মোক আদৰি আনিলে, তাৰ কাৰণে ৰাইজক এই চকতে মই ধন্যবাদ জনাইলোঁ। লগতে আমাৰ সংবাদ কৰ্মী বা অন্যান্য সকলোকে যিসকলে সাহিত্য সভাৰ প্ৰতি তেওঁলোকৰ সহায় সহযোগ আগবঢ়ালে আৰু সাহিত্য সভাৰ প্ৰতি তেওঁলোকৰ যিটো অকুণ্ঠ সমৰ্থন আছে তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। ঠিক আছে স্যার, ধন্যবাদ। ধন্যবাদ। কাৰ্যসূচী ইতিমধ্যে আমি সমাপন কৰিছোঁ। এতিয়া পৰৱৰ্তী কাৰ্যসূচী নৱনিৰ্বাচিত সভাপতিক লৈ শোভাযাত্ৰা। আমি এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই শোভাযাত্ৰাক নেতৃত্ব প্ৰদান কৰিবলৈ আৰু শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ বাইহাটা চাৰিআলি শতদল সাহিত্য সভাৰ সন্মানীয় প্ৰাক্তন সভাপতি তথা বাইহাটা চাৰিআলি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী সন্মানীয় মদন চন্দ্ৰ ডেকাদেৱক। তেখেত আমাৰ মাজত উপস্থিত আছে। আমি এই সুযোগতে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আদৰণি সমিতিৰ হৈ তেখেতক এখন পুলাম গামোচাৰে আদৰণি জনাবলৈ মই বাইহাটা চাৰিআলি শতদল সাহিত্য সভাৰ তাৰপিছত আমি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ বাইহাটা চাৰিআলি শতদল সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি, যাক লৈ আজি আমি আজিৰ শোভাযাত্ৰাত নেতৃত্ব প্ৰদান কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ প্ৰাক্তন সভাপতি সন্মানীয় গজেন্দ্ৰ কাকতিদেৱক। তেখেত আমাৰ মাজত উপস্থিত আছে। আন এগৰাকী সদনৰ নেতৃত্ব প্ৰদানকাৰী সন্মানীয় আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। তেখেত অনুপস্থিত আছে। তেখেত উপস্থিত হোৱাই নাই। ৰক্তিমা ডেকা বৰুৱা বাইদেউ আমাৰ মাজত আছে। আমি তেখেতক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। আন এগৰাকী প্ৰাক্তন সভাপতি বিশিষ্ট সমাজকৰ্মী ভৱেশ ডেকাদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি সম্ভাষণ জনাবলৈ ব্ৰিগেড ডেকাক আহ্বান জনাইছোঁ। আন এগৰাকী প্ৰাক্তন সভাপতি বিশিষ্ট সমাজকৰ্মী চৌধাৰী হুছেইন দেৱ আছে। আমি তেখেতক সম্ভাষণ জনাবলৈ তাজুল ইছলাম বৰাক আহ্বান জনাইছোঁ। আমাৰ সভাৰ দুগৰাকী জ্যেষ্ঠ প্ৰাক্তন সভাপতি সন্মানীয় ফুলেশ্বৰ ধিং ছাৰ, তেখেত আমাৰ মাজত উপস্থিত আছে। শাৰীৰিক অসুস্থতা সত্ত্বেও আমাৰ সাহিত্য সভাৰ প্ৰতি মৰম আৰু স্নেহ থকাৰ বাবে আমাৰ মাজত উপস্থিত হৈছে বাইহাটা চাৰিআলি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সন্মানীয় হুছেইন আলী খণ্ডকৰদেৱ।
আমি তেখেতক সম্ভাষণ জনাবলৈ আহ্বান জনাইছোঁ। তাজুল ইছলাম বৰাদেৱে আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি মোক সম্ভাষণ জনাইছে তেখেতক সম্ভাষণ জনাবলৈ আহ্বান জনাইছোঁ। নাচিমা বেগম তেখেতে উদাহৰণ শান্তিনিকেতনৰ শিক্ষয়িত্ৰী তেখেতক সম্ভাষণ জনাইছে। ইয়াৰ পিছত আৰু কোনো প্ৰকাশৰ ব্যক্তি বা অনুষ্ঠান নৱনিৰ্বাচিত সভাপতিগৰাকীক সম্ভাষণ জনাব খোজে সাহিত্যপ্ৰেমী ৰাইজক আমি আন্তৰিক জনাইছোঁ। আমাৰ সাহিত্য সভাৰ কলেজৰ যথেষ্ট বৃদ্ধি হৈছে। আমিতো এইবেলি অসম সাহিত্য সভাৰ অধিৱেশন অনাৰ কাৰণে জিলাৰ মাধ্যমেৰে পাঠশালাত আমি বৰ্ণাঢ্য কাৰ্যসূচী সভাপতিক লৈ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। এয়া ৰয়েল লাইব্ৰেৰীৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। গতিকে আমি সমূহ ৰাইজৰ ইয়াত সহায় সাংস্কৃতিক শোভাযাত্ৰা এয়া আহি আছে। এয়া শোভাযাত্ৰাত আমি সমূহ সাহিত্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। বাইহাটা চাৰিআলিত শতদল সাহিত্য সভাৰ বিংশতিতম অধিৱেশনৰ অষ্টাদশতম অধিৱেশনৰ মুকলি সভাৰ এয়া সাংস্কৃতিক শোভাযাত্ৰা আহি আছে। শোভাযাত্ৰাত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা Bye bye. শতদল সাহিত্য সভাৰ অষ্টাদশতম ক্ষুদ্ৰ ফলহা অধিৱেশনৰ বৰ্ণাঢ্য কাৰ্যসূচী সভাপতিক লৈ সাংস্কৃতিক শোভাযাত্ৰা আহি আছে আৰু তাত সমূহ ৰাইজৰ সহায় সহযোগিতা বাইদেউ ভালনে? ভাল লাগিছে? ভণ্টি কেনেকুৱা? ভাল লাগিছে? ফুল মাৰা মাৰা পুৰা পুৰা মাৰা। কইনা নেকি এইটো? ধুনীয়া ধুনীয়া। ভণ্টি মাছ পালা নে নাই? বাইদেউ ধুনীয়া লাগছে। ভাল ভাল। ভণ্টি কি চেলফি ঘূৰি আছা নেকি? ভালনে ভণ্টিয়াত? জগতক জাননী দিলো এ জগতৰে গুৰু
শংকৰ ঘৰতে অন্ধলাই দেখিলো হে গুৰু শংকৰ ডক্টৰ ভূপেন হাজৰিকাই পাটবাউসীলৈ গ'ল, বৰপেটালৈ গ'ল, বৰপেটাৰ খুটাত খোদিত থকা ভাস্কৰ্য, চিত্ৰ, ব্যঞ্জনা, লয় মান তালৰ সমৰৰ যাত্ৰাটোক দেখি তেওঁ অভিভূত হৈ গ'ল। আৰু ভূপেন দাই ক'লে বৰপেটাৰ বহীত লিখি থৈ আহিল